মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি আলোচনা কৰিম দশমমান শ্ৰেণীৰ পুনৰ আলোচনা চেপ্টাৰৰ R1ৰ প্ৰশ্নকেইটা। 1 নম্বৰত দিয়া আছে, চোৱা, তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব? অনুপাতত দিয়া আছে, এইকেইটাৰ মাজত কোনটো অপশ্যন সমানুপাত হ'ব এইটো আমাক উলিয়াব কৈছে। চোৱা, অনুপাতত থাকিলে আমি এনেকৈ কৰিম, শ্বৰ্ট ট্ৰিপছ এইটো 12:21 আছে, আমি 12/21 লিখিব পাৰি। ইয়াৰ পিছত চোৱা, আমি কটাকটি কৰিব পাৰি, 3 যাব 4 বাৰ, 3 যাব 7 বাৰ, আমি যাই কিনা 4/7 পালো। আকৌ দিয়া আছে, চোৱা, 32 ইষ্টুৰ ঠাইত আমি কি লিখিম? বাই লিখিম, হৰণ লিখিম, 56। কিহেৰে কটাকটি কৰিব পাৰি? আমি চোৱা 8ৰে কটাকটি কৰিব পাৰি, 8 যাব 4 বাৰ, 8 যাব 7 বাৰ, 4/7। চোৱা, কটাকটি কৰাৰ পিছত আমি 4/7 পাইছো। যদি আমি একে পাইছো তেনেহলে সমানুপাত হ'ব, যদি বেলেগ বেলেগ পাইছো তেনেহলে সমানুপাত নহ'ব। যিহেতু 4/7 ইকুৱেল 4/7, এতেকে সমানুপাত হ'ব, সমানুপাত হ'ব। বি নম্বৰ দিয়া আছে, চোৱা, 18:30 আমি লিখিব পাৰি কি যে 18/30। আমি ইয়াক কটাকটিও কৰিব পাৰি, কি যাব? 6 যাব 3 বাৰ, 6 যাব 5 বাৰ, 3/5। ঠিক একেদৰে 14:21 দিয়া আছে, 14/21 লিখিব পাৰি। চোৱা, কটাকটি কৰিব পাৰি, 7 যাব 2 বাৰ, 7 যাব 3 বাৰ, 2/3। মিলিছে নেকি? 3/5 পাইছো, 2/3 পাইছো। যিহেতু মিলা নাই তেনেহলে সমানুপাত নহ'ব। যিহেতু 3/5 নট ইকুৱেল 2/3, এতেকে সমানুপাতত নাই। নহ'ব। লিখি লোৱা, অপশ্যন চিত দিয়া আছে, চোৱা, অপশ্যন চিত দিয়া আছে 22:33। আমি 22/33 লিখিব পাৰি। আমি 11ৰে কাটিব পাৰি, 11 যাব 2 বাৰ, 11 যাব 3 বাৰ, গতিকে 2/3 পাইছো। আকৌ ইয়াত দিয়া আছে 33/24। ইয়াক চোৱা, আমি কিহেৰে কাটিব পাৰি? 3ৰে কাটিব পাৰি, 3 যাব 11 বাৰ, 3 যাব 8 বাৰ, 11/8 পাইছো। যিহেতু মিলা নাই গতিকে আমি কেনেকে লিখিম? যিহেতু 2/3 নট ইকুৱেল 11/8, এতেকে সমানুপাত নহ'ব। লাষ্ট অপশ্যন ডি দিয়া আছে, চোৱা, 24:28। আমি 24/28 লিখিব পাৰি। আমি ইয়াক কটাকটিও কৰিব পাৰি, কিহেৰে কাটিম? চোৱা, 4 যাব 6 বাৰ, 4 যাব 7 বাৰ, 6/7 পাইছো। ঠিক একেদৰে 20:25, 20/25 লিখিব পাৰি। ইয়াক আমি 5ৰে কাটিম, 4 বাৰ যাব 5 বাৰ যাব, 4/7। যিহেতু আমি কি লিখিম? যিহেতু মিলা নাই, 6/7 নট ইকুৱেল 4/7, এতেকে সমানুপাত নহ'ব, সমানুপাত নহ'ব। গতিকে আমি এটাই আনসাৰ পাইছো, এ নম্বৰ। এতিয়া আমি আলোচনা কৰিম 2 নম্বৰত দিয়া কুৱেশ্যনটো। চোৱা, কি কৈছে? তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব? ইয়াত কিন্তু সংখ্যাৰ তালিকা দিয়া আছে। 1 নম্বৰত দিয়া আছিল অনুপাতত, ইয়াত তালিকা দিয়া আছে। আমি শ্বৰ্ট ট্ৰিপছত কেনেকৈ কৰিম? চোৱা, এ নম্বৰত দিয়া আছে 2,6,6,8। আমি এই ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো পূৰণ কৰিম আৰু এই মাজৰ দুটা পূৰণ কৰিম, ফাৰ্ষ্ট আৰু লাষ্ট। চোৱা,
2 into 8 আমি কিমান পাম 16 পাম আকৌ 6 into 6 আমি কিমান পাম 36 পাম মিলিছে নেকি মিলা নাই যেহেতু মিলা নাই এতেকে সমানুপাতত নাই এনেকে লিখি দিব পাৰো যেহেতু 16 not equal 36 এতেকে সমানুপাতত নাই সমানুপাতত নাথাকিব গিফ্ট দি আছে চোৱা 10, 20, 30, 60 ঠিক একেদৰে আমি ফাৰ্ষ্টৰ পৰা লাষ্টৰটো পূৰণ কৰিম আৰু মাজৰ দুটা পূৰণ কৰিম চোৱা 10:60 কিমান পাম 1 6 গুণ 6 এটা শূন্য দুটা শূন্য ঠিক একেদৰে 20 into 30 আমি চোৱা এই দুটা পূৰণ কৰিম 2 3 গুণ 6 ইয়াত এটা শূন্য দুটা শূন্য মিলিছে যেহেতু 60 equal 60 এতেকে সমানুপাতত থাকিব সিট দিয়া আছে চোৱা সিট দিয়া আছে এইখিনি আমি ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো পূৰণ কৰিম আৰু মাজৰ দুটা পূৰণ কৰিম চোৱা p পূৰণ q স্কয়াৰ আমি কি পাম এই দুটা পূৰণ কৰিলে p q স্কয়াৰ পাম ঠিক একেদৰে মাজৰ দুটা পূৰণ কৰা pq into p স্কয়াৰ q কিমান পাম আমি ইয়াত এটা p ইয়াত দুটা p pq পাম তিনটা পাম ইয়াত এটা q ইয়াত এটা q স্কয়াৰ মিলিছে নেকি মিলা নাই যেহেতু এইখিনি আৰু এইখিনি মিলা নাই আমি কি লিখিছো pq স্কয়াৰ নট ইকুৱেল pq q স্কয়াৰ এতেকে সমানুপাতত নাথাকিব ডিট দি আছে চোৱা এইখিনি ঠিক একেদৰে আমি ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো আৰু মাজৰ দুটা পূৰণ কৰিম 6 পূৰণ 30 ইকুৱেল কিমান হ'ব 6 3 গুণ 18 এটা শূন্য 180 মাজৰ দুটা পূৰণ কৰা 20 into 4 কিমান হ'ব 2 4 গুণ 8 আৰু এটা শূন্য মিলিছে নেকি মিলা নাই যেহেতু 180 not equal 50 এতেকে সমানুপাতত নাথাকিব কুৱেশ্যন 3 চোৱা খালি ঠাই পুৰোৱা এক নম্বৰত কৈছে বৃত্তৰ কালি a equal pi r স্কয়াৰ আমি জানো বৃত্তৰ কালি pi r স্কয়াৰ আকৌ কৈছে যদি a বাঢ়ে a মানে যদি কালি বাঢ়ে তেন্তে r মানে বেহাৰ্ধ ড্যাশ কমিব নে বাঢ়িব আকৌ চোৱা যদি a বাঢ়ে যদি কালি বাঢ়ে তেন্তে r মানে বেহাৰ্ধ কমিব নে বাঢ়িব সে এটা বৃত্ত আছিল এই বৃত্তটোৰ বেহাৰ্ধ আছিল এইখিনি এতিয়া কালি যদি বাঢ়ে নিশ্চয় বৃত্তটো ডাঙৰ হ'ব বৃত্ত ডাঙৰ হলে নিশ্চয় r মানে বেহাৰ্ধটো কি হ'ব বাঢ়িব তেনেহলে কালি বাঢ়িলে বেহাৰ্ধ কি হ'ব r বাঢ়ে আকৌ কৈছে যদি r কমে যদি বেহাৰ্ধটো কমি যায় সে আগত আছিল ইমানখিনি যদি বেহাৰ্ধ ইমানখিনি হয় তেনেহলে বৃত্তটো কি হ'ব সৰু হ'ব বৃত্ত সৰু হলে কি হ'ব কালিও কমিব ড্যাশত কি হ'ব কমে কুৱেশ্যন 2 কৈছে কি চোৱা এখন গাড়ী ভ্ৰমণৰ সময় t আৰু দূৰত্ব d সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ td চোৱা 1 2 3 4 5 সময় 1 1 কে বাঢ়ি আছে কিন্তু দূৰত্বটো চোৱা 4 8 12 4 4 কে বাঢ়ি আছে এতিয়া আমি জানো তেনেহলে ইয়াত কি হ'ব 1 2 3 4 5 6 ইয়াত নিশ্চয় 7 হ'ব ইয়াত 8 হ'ব ইয়াত 9 হ'ব ইয়াত যে 4 4 কে বাঢ়ি আছে
20 লগত আমি 4 যোগ কৰিলে কি হ'ব 24 ইয়াত 28 লগত 4 যোগ কৰিলে 32 36 আকৌ তলত কৈছে খালি ঠাই পুৰোৱা এ নম্বৰত টি আৰু ডিয়ে ডেশ ভাৱে বিচৰণ কৰে চোৱা আমি জানো যে টি সময় যদি বাঢ়ে তেনেহলে দূৰত্ব বাঢ়িব সময় বাঢ়িলে দূৰত্ব বাঢ়িব আৰু সময় কমিলে দূৰত্ব কমিব গতিকে আমি কি লিখিব পাৰো প্ৰত্যক্ষভাৱে বিচৰণ কৰে মানে প্ৰত্যক্ষভাৱে মানে সময় বাঢ়িলে দূৰত্ব বাঢ়িব দূৰত্ব বাঢ়িলে সময় বাঢ়িব দূৰত্ব কমিলে আকৌ সময় কমিব আমি কি লিখিম প্ৰত্যক্ষভাৱে বিচৰণ কৰে বিদ দিছে চোৱা t = 6 হলে টিৰ মান যদি 6 হয় তেনেহলে d কিমান হ'ব টিৰ মান যদি 6 হয় আমি জানো d কিমান হ'ব 4 কে যেহেতু বাঢ়িছে তেনেহলে 24 হ'ব সিদ্ধ দিয়া আছে d = 28 হলে ডিৰ মান যদি 28 হয় তেনেহলে t কিমান হ'ব t ইয়াত নিশ্চয় এক কে বাঢ়িছে নিশ্চয় 7 হ'ব আকৌ কৈছে যে d = 36 হলে ডিৰ মান যদি 36 হয় তেনেহলে t কিমান হ'ব ইয়াত 7 ইয়াত 8 হ'ব ইয়াত 9 হ'ব টিৰ মান কিমান হ'ব 9 হ'ব ইয়াত 7 দিব পাহৰিছিলো তাৰ পিছত কোৱেশ্চন 4ত কৈছে যদি p ডাইৰেক্টলি প্ৰপৰ্শনাল টু q আৰু p = 6 হলে q = 30 এতিয়া p = 2 হলে তেন্তে q ৰ মান কিমান সোয়া ডাইৰেক্টলি প্ৰপৰ্শনালৰ অৰ্থ হ'ল p যদি বাঢ়ে তেনেহলে q বাঢ়িব আৰু p কমিলে q কমিব এতিয়া সোয়া p যেতিয়া 6 আছিল p ৰ মান যেতিয়া 6 আছিল q কিমান আছিল 30 আছিল আমি এটো শৰ্ট ট্ৰিক্সত কেনেকৈ কৰিম সোয়া এই 6 ৰ লগত কি পূৰণ কৰিলে আমি 30 পাইছো নিশ্চয় 5 5 6 গুণ 30 এতিয়া এই 2 যা আছে p = 2 হলে এই 2 ৰ লগত আমি কি পূৰণ কৰিম 5 পূৰণ কৰিম তাহলে কিমান হ'ব 10 q ৰ মান কিমান হ'ব 10 হ'ব কত আছে অপচন সি आंसर লাস্ট এটা কোৱেশ্চন দিয়া আছে আমাৰ 5 নম্বৰ সোয়া তলৰ তালিকাখনৰ খালি ঠাইত y ৰ মান খালি ঠাই দিয়া আছে আমাৰ ইয়াত y ৰ মানটো উলিয়াব দিছে সোয়া x ৰ মানটো কেনেকৈ বাঢ়িছে সোয়া 1 আছে 1 ৰ লগত আৰু এটা 1 যোগ কৰা কিমান হ'ল 2 হ'ল 2 ৰ লগত আৰু এটা 2 যোগ কৰা কিমান হ'ল 4 হ'ল 4 ৰ লগত আৰু এটা 4 যোগ কৰা কিমান হ'ল 8 হ'ল এতিয়া সোয়া y ৰ মানটো 32 আছে 32 ৰ আধা কিমান 16 16 ৰ আধা কিমান 8 8 ৰ আধা কিমান 4 গতিকে অপচন সি হ'ব এইখিনিয়ে আজিৰ ভিডিও যদি ভিডিও ভাল লাগে তেনেহলে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা ভিডিওটো শেয়ার কৰিবা আৰু এটা লাইক দি দিবা ধন্যবাদ